নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 আজি এক পবিত্ৰ দিন আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস এই শিক্ষক দিৱসত কিছু শিক্ষক থাকিল বিদ্যালয়ত আৰু কিছু শিক্ষক কিন্তু ৰাজপথত এয়া এক পৰিতাপৰ বিষয় কিছু শিক্ষক অৰ্থাৎ 2013 আৰু 2021 চনত যি প্ৰাদেশিকৰণ হৈছিল ভেঞ্চাৰ বিদ্যালয়সমূহ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ শিক্ষকসকলক কিছু শিক্ষকক পদ প্ৰাদেশিকৰণ কৰিছিল কিছু শিক্ষকৰ আৰু কিছু শিক্ষক ৰৈ গ'ল একেখন বিদ্যালয়ৰে কিছু শিক্ষক প্ৰাদেশিকৃত হল আৰু কিছু শিক্ষক এনেদৰে বঞ্চিত হৈ থাকিল তেওঁলোক ড্ৰপ আউট হৈ থাকিল আজি সেই সকল শিক্ষক কিন্তু স্কুলত আজি যাব পৰা নাই তেওঁলোক ৰাজপথত তেওঁলোক আজি গুৱাহাটী সচলত ধৰ্ণা কাৰ্যসূচী কৰি আছে কিয়নো তেওঁলোক বঞ্চিত তেওঁলোক এটা ফুটা কৰিও নাপায় আৰু যিসকল অপ্ৰাদেশিকৃত শিক্ষক আছে বিদ্যালয়সমূহ অপ্ৰাদেশিকৃত তেওঁলোক কোনোদিনে এটা পইচা পোৱা নাই আৰু এই সকল কিন্তু তাতকৈ বেছি দুৰ্ভগীয়া কিয় এই কাৰণে যেহেতুকে একেখন বিদ্যালয়ৰ পৰা তেওঁলোকৰ সহপাঠীসকল আজি কিছু শিক্ষকে দৰমহা পাই আছে আৰু এই সকল শিক্ষকে কিন্তু আজি এনেদৰে ৰাজপথত বহিবলগীয়া হৈছে ধৰ্ণা কাৰ্যসূচী কৰিবলগীয়া হৈছে যি সময়ত নেকি কিছু শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ পৰা গামোচা লৈ আছে সন্মান লৈ আছে এই ঠিক তেনে মুহূৰ্ততে কিন্তু আন একাংশ শিক্ষকে আজি এনেদৰে প্ৰতিবাদী কাৰ্যসূচীত বহিবলগীয়া হৈছে তেওঁলোক আজি কলা বেজ পৰিধান কৰি শিক্ষক দিৱসটোক কলা দিৱস হিচাপে পালন কৰিবলগীয়া হৈছে কিয়নো আজি অসম চৰকাৰে কিমান ধৰণৰ যে শিক্ষকৰ সৃষ্টি কৰিছে যাৰ কাৰণে নেকি এই সকল শিক্ষক আজি বঞ্চিত হৈ একেবাৰে শিক্ষাৰ জলঙা লোৱাৰ নিচিনাকৈ তেওঁলোক আজি প্ৰতিবাদী কাৰ্যসূচী কৰি আছে চাওকচোন তেওঁলোকৰ মন্তব্যবোৰ শুনিলে আপোনাৰো বেয়া লাগিব নিশ্চয়কৈ চাওক ভিডিঅটো শেষলৈকে তেওঁলোকৰ কথাখিনি মনৰ বেদনাখিনি বুজিব যদি চেনেলত প্ৰথম হৈ থাকে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব ধন্যবাদ শিক্ষক দিৱসৰ দিনাখন আজি আমি আমাৰ নিজৰ শিক্ষানুষ্ঠানবিলাকত থাকিব লাগিছিল ছাত্ৰ ছাত্ৰীসকলে আমাক আজি মালা পিন্ধাই গামোচা পিন্ধাই আমাক শিক্ষক দিৱসৰ দিনাখন সন্মান কৰিলে হয় যেহেতু আমাৰ এইটো শিক্ষক দিৱস কিন্তু আজি আমি ৰাজপথত ওলাই আহি আমি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলগীয়া হ'ল আৰু এই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলগীয়া পৰ্যায়টো কিন্তু এই বিজেপি চৰকাৰখনে আনি দিলে এই বিজেপি চৰকাৰখনে 2016 চনত আহি 2017-18 চনত এখন শিক্ষক হত্যাকাৰী এখন আইন আনিলে আমি শিক্ষক হত্যাকাৰী আইন আনা বুলি আমি এই কাৰণেই কৈছোঁ যে সেই আইনখনত কিছুমান ধাৰা উপধাৰা জাপি দিলে যি ধাৰা উপধাৰাৰ কাৰণে আমি 2013 আৰু 2021 চনৰ শিক্ষকসকল আমি বঞ্চিত হ'লোঁ 2021 চনত পদ প্ৰাদেশিকৰণ কৰা হ'ল আমাৰ শিক্ষানুষ্ঠানবিলাকক শিক্ষা বিভাগৰ চৰকাৰী শিক্ষা বিভাগে চৰকাৰী অফিচবিলাকে আমাক পাৰ্মিশ্যন দিছিলে ৰিকগনাইজ কৰিছিলে কনকাৰেঞ্চ কৰিছিলে কিন্তু তাৰে পিছতো আমাক তেওঁলোকে ধাৰা উপধাৰা জাপি দি আমাৰ লগৰ শিক্ষকসকলৰ 2021 চনত পদ প্ৰাদেশিকৰণ কৰিলে আৰু আমাক এইদৰে বঞ্চিত কৰি ৰাজপথত উলিয়াই আনিলে গতিকে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয় ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে আমাৰ এই পদসমূহ এই 2024 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত যদি পদবিলাক প্ৰাদেশিকৰণ নকৰে তেতিয়াহ'লে 2025 চনৰ জানুৱাৰী মাহৰ পৰা আমি অসমৰ হদিয়াটো ধুবুৰী এই শিক্ষক সমাজ জাগ্ৰত হৈ সমষ্টিয়ে আমাক যিদৰে বঞ্চিত কৰিলে ঠিক সেইদৰে আমি আপোনালোককো বঞ্চিত কৰিবলৈ বাধ্য হ'ম আজি আমি সংকল্পবদ্ধ হৈছোঁ এই প্ৰতিবাদস্থলীৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় শিক্ষামন্ত্ৰী মহোদয় আপোনালোকক আমি এই প্ৰতিবাদস্থলীৰ পৰা এইখিনি কথা আমি জনাই থলোঁ 5000 শিক্ষক বঞ্চিত হৈ আছে এই আইনখনৰ কাৰণে যিখন আইন 2017 আৰু 2018 চনত তেওঁলোকে আনিলে আৰু সেই আইনখনৰ কাৰণে আমি ইমানখিনি শিক্ষক বঞ্চিত হৈ আছোঁ আৰু এইখিনিতে আৰু এটা কথা ক'ব লাগিব তেওঁলোকে আমাৰ এমই আৰু এমইএমৰ পৰা আমাৰ লগত একেলগে ৰিকগনাইজ হোৱা আমাৰ মাজৰ পৰা 2-3জন শিক্ষকৰ পদ প্ৰাদেশিকৰণ কৰি তেওঁলোকে কমপ্লিটলি অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানবিলাক বন্ধ কৰি দিলে গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় শিক্ষামন্ত্ৰী মহোদয়
এই অসমত যে নগৰে চহৰে চুকে কোণে এই ইংলিছ মিডিয়াম স্কুলবিলাক যে গঢ় লৈ উঠিছে সেইবিলাকৰ ওপৰত আপুনি কিয় নজৰ ৰখা নাই? আপুনিতো নিজেও এখন ইংলিছ মিডিয়াম স্কুল গঢ়ি তুলিলে, যাৰ ফলত আমাৰ শিক্ষানুষ্ঠানবিলাকত ছাত্ৰ ছাত্ৰী নোহোৱা হৈ গ'ল। আৰু এইখিনিতে আৰু এটা কথা ক'ব লাগিব, যিখিনি আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰী শিক্ষক আছে সেই শিক্ষকসকলৰ ক্ষেত্ৰত কি কৰিছে, প্ৰথম পোষ্টটো হ'বলৈ তেওঁলোকে 10জন কৰিছে আৰু ছেকেণ্ড পোষ্টটো হ'বলৈ তেওঁলোকে 80জন ছাত্ৰ ছাত্ৰী কৰিছে। অসম্ভৱ, অসম্ভৱ। 10জন আৰু 80জন কিমান ডিফাৰেঞ্চ? গতিকে যিসকল বিদগ্ধ পণ্ডিতক লগত লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই আইনখন বনাইছিলে, সেই বিদগ্ধ পণ্ডিতসকল কোন আমি নাজানো। গতিকে এই প্ৰতিবাদস্থলীৰ পৰা আমি শিক্ষকৰ আত্মাৰ পৰা আমি আপোনালোকক অভিশাপ দিছোঁ, আপোনালোকে আমাৰ যদি পদবিলাক প্ৰাদেশিকৰণ নকৰে, আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনা আমি বহুত দুখেৰে কৈছোঁ এইখিনি কথা, আপোনালোকক কিন্তু আমাৰ আত্মাৰ অভিশাপে আপোনালোকক কিন্তু আপোনালোকৰ গাত লাগিব। আৰু এই কলা বেজ, আজি আমি ডিঙিত গামোচা ল'ব লাগিছিল, ডিঙিত মালা পিন্ধিব লাগিছিল, কিন্তু আমি এই কলা বেজ কিয় পিন্ধিছোঁ? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় শিক্ষামন্ত্ৰী মহোদয়, আপোনালোকক বুজাই দিব বিচাৰিছোঁ, এয়া দুখৰ প্ৰতীক। আৰু এই কলা বেজ কিন্তু এই বিজেপি চৰকাৰখনে আমাক পিন্ধালে, এই বিজেপি চৰকাৰখনে আহি আমাক এই অৱস্থা কৰিলে। আৰু এটা কথা আমি ক'বই লাগিব, কংগ্ৰেছ চৰকাৰৰ সময়ত তেতিয়া বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী তেওঁ শিক্ষামন্ত্ৰী আছিলে, তেতিয়া কিন্তু আমাক এটা FA দিছিলে, ফাইনেন্সিয়েল এছিষ্টেণ্ট দিছিলে, মাননি অকণমান আমাক মাননি দিছিলে। আৰু সেই মাননিখিনিও কিন্তু আমাৰ এতিয়া কমপ্লিটলি বন্ধ কৰি দিছে। সেইটো 2015 চনত, আমাৰ 16 চনত প্ৰাদেশিকৰণ কৰিম বুলি বন্ধ কৰিছিলে। 2016 চনৰ প্ৰতিখন নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে যে অসমত আৰু ভেঞ্চাৰ শব্দ নাথাকে, কিন্তু তেওঁ ওলোটা বাগৰ মাৰি লগে লগে যেতিয়া তেওঁলোকে গাদীত আহি গ'ল বিজেপি চৰকাৰখন, আৰু লগে লগে তেওঁলোকে আমাৰ ওপৰত এখন শিক্ষক হত্যাকাৰী এখন আইন জাপি দিলে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি কিন্তু পাহৰি নাযাব, শিক্ষক হৈছে সমাজৰ মেৰুদণ্ড। শিক্ষক অবিহনে কিন্তু আপোনাৰ যিখন গাদী, সেই গাড়ীখনৰ পাবৰ কাৰণেও কিন্তু আপোনাক শিক্ষকেহে লৈ গৈছে। গতিকে এই মেৰুদণ্ডক যেতিয়া আপুনি ভাঙিবলৈ চেষ্টা কৰিছে, এই মেৰুদণ্ডক যদি আপুনি টুকুৰা টুকুৰ কৰি যদি ৰাজপথত পেলাই দিয়ে, তেতিয়াহ'লে কিন্তু বিজেপি চৰকাৰৰ ওপৰতো কিন্তু শিক্ষকৰ আত্মাৰ অভিশাপ লাগিব। আজি শিক্ষক দিৱসৰ দিনাখন এতিয়ালৈকে একোৱেই খোৱা নাই, ৰাতিপুৱা উঠি যি খালী চাহ একাপ খাইছোঁ, এই লঘোণে আমি এই শিক্ষকবিলাকে আজি এইখিনি কথা কিন্তু কৈছোঁ। আৰু এই অভিশাপ কিন্তু তেওঁলোকৰ গাৰ ওপৰত। মোৰ হয় ছিনিয়ৰ ছেকেণ্ডেৰী হয়, মই গহপুৰ সমষ্টি হয়, পূবচদিয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। এইটো দুখৰ বিষয়, কাৰণ মোৰ শিক্ষানুষ্ঠানখন এষ্টাব্লিছৰ পৰাই মই শিক্ষানুষ্ঠানত থাকোঁ। ছাত্ৰ ছাত্ৰীয়ে আচলতে মোক বহুত ভাল পায়। আপুনি কেতিয়াৰ পৰা শিক্ষকতা? মই 1990ৰ পৰা মই আছোঁ। আৰু মোৰ শিক্ষকখিনিয়ে যথেষ্ট মোক ভাল পায়, কাৰণ মই ছাত্ৰ ছাত্ৰীখিনিও ভাল পায়, শিক্ষকেও ভাল পায়। কিন্তু যেতিয়া এছাম শিক্ষকৰ প্ৰাদেশিকৰণ হৈ গ'ল, যেতিয়া আমি বিতাড়িত, আমাৰ প্ৰায় 8জন হৈছে আমাৰ কলেজত, কিন্তু আমাৰ অল আছামত ছিনিয়ৰ ছেকেণ্ডেৰী প্ৰায় 280 মান আমাৰ বিতাড়িত হৈছে। কিন্তু আমাৰ যদি চাওঁ সমূহীয়াভাৱে সদৌ অসম বঞ্চিত আপোনাৰ LP2 কলেজলৈকে আমাৰ 5000 হ'ব, কিন্তু আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰী মাত্ৰ অতি বেছি হ'লে 280 বা কম হ'লে 200 মান হ'ব। গতিকে আমি নিজেও বেয়া লাগিছে, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ লগত থাকি আমাৰ যিটো শিক্ষকৰ মৰ্যাদা, যি গামোচা পিন্ধাৰ যিটো আমাৰ মৰ্যাদা বা ছাত্ৰ ছাত্ৰীসকলক কিবা এটা দিয়াৰ যিটো আমাৰ সপোন, সেইটো আচলতে আমি খুব ভাল পাওঁ। কিন্তু দুখৰ বিষয়ে আজি আমি ক'লা বেজ পৰিধান কৰি ইয়াত বহিছোঁ, আৰু আমাৰ বিভিন্ন প্ৰান্তৰ পৰা শিক্ষকসকল আহিছে। যদিও 5000 শিক্ষক আছে, সকলো আমাৰ আহিব পৰা নাই। আমি মাত্ৰ জিলা প্ৰতিনিধিসকল মাতিছোঁ, মাতি আমি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই আহ্বান জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুত ভাল কাম কৰিছে। আমি দেখিছোঁ অসমৰ প্ৰেক্ষাপটত তেখেতে যথেষ্ট ভাল কাম কৰিছে। তেওঁ কোনো এটা ঘোষ নোলোৱাকৈ চাকৰিও দিছে, সেইটোও দেখিছোঁ। কিন্তু তেওঁ এই 5000 শিক্ষকে কি বেয়া কাম কৰিলে যে তেওঁ এই শিক্ষক কমিটিত এতিয়াও যে তেওঁ মানৱ যিটো হৃদয়ত ঠাই পোৱা নাই। আমি লগো কৰিছোঁ, পুনৰ কৈছোঁ, তেতিয়াতো তেওঁ কথা দিছিলে, আজি 2 বছৰ হ'ল, আৰু তেওঁক লগ পাবলৈও বহুত বেয়া তেখেতক। আৰু তেখেতক লগ পোৱা হ'লে হয়তো আমি তন্নতন্নকৈ সকলো কথা ক'লোহেঁতেন। গতিকে যিজন মহাখলনায়ক, পুনৰ কৈছোঁ, মই প্ৰতিটো আচলতে চেনেলতে কথাটো কৈছোঁ, RC জৈন,
তেখেতে কোনো এটা মানে পৰীক্ষা নকৰাকৈ কোনো এখন শিক্ষানুষ্ঠান তেখেতে ফিল্ড ভিজিট নকৰাকৈ তেখেতে এখন আইন বনাই দিলে, যিখন আইনে নেকি হাজাৰ হাজাৰ শিক্ষক বঞ্চিত কৰিলে। গতিকে তেনেকুৱা এখন আইন কি কাৰণত বনালে আচলতে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী মহোদয়ে আচলতে চাব লাগে। আমি পুনৰ কৈছোঁ যে শিক্ষানুষ্ঠান এষ্টাব্লিছৰ পৰা আমাৰ শিক্ষকখিনিয়ে কাম কৰি আছে। 2017-18 চনৰ যিখন আইন বনালে তাৰ পাছত জইন কৰা শিক্ষকে কিন্তু ৰিজেক্টেড, আমি ৰিজেক্টেড নহয়, কাৰণ আমাৰ কাৰোবাৰ 2 মাহ আছে, কাৰোবাৰ 1 বছৰ আছে, কাৰোবাৰ 2 বছৰ আছে, আৰু বহু শিক্ষকে এতিয়া বিচনাত পৰি আছে, তেওঁলোকৰ মানে টকা পইচা নাই চিকিৎসা কৰিবলৈ। বহুত শিক্ষকে আত্মহত্যা কৰিছে। পুনৰ যাতে আত্মহত্যা নকৰে, আমি যিহেতু সন্থাত আছোঁ, আমি সন্থাত নিজে আমি দুখত থাকিও তেওঁলোকক আমি ৰাতিপুৱা ফোন কৰোঁ, আপোনালোকে বেয়া কাম নকৰিব, শিক্ষকে বেয়া কাম নকৰিব, আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি কাম কৰিব, তেখেতে যদি যথেষ্ট ভাল কাম কৰিছে কৰিব, তেনেকুৱা কথা আমি কৈ থাকোঁ। কাৰণ সন্থা হিচাপে জীয়াই থকা তেখেতসকলক জীয়াই ৰখাটো আমাৰ দায়িত্ব কৰ্তব্য, কাৰণ আমি 5000 শিক্ষকৰ লিড ল'বলগীয়া হৈছে। গতিকে আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ে এতিয়া আহ্বান জনাইছোঁ, আপোনালোকে তুচ্ছতাচ্ছিল্য নকৰিব। এই শিক্ষকখিনি যিমান LP টু কলেজলৈকে যিমানখিনি শিক্ষক বঞ্চিত হৈছে সকলোকে আপোনালোকে প্ৰাদেশিকৰণ কৰক। আচলতে এইটো বিনা চৰ্তেই কৰিব লাগে, কাৰণ 30 বছৰ 35 বছৰ যিটো মূল্য শিক্ষকৰ ছাত্ৰ ছাত্ৰীক শিকোৱাৰ যিটো মানে মূল্য, সেই মূল্যটো আচলতে একোৱে ঠাই নাপায়। গতিকে 34 বছৰ পাৰ হৈ গৈছে আমাৰ, আৰু তেনেকুৱা শিক্ষকটো আৰু বহুত আছে। আপোনাৰ এনেকুৱা শিক্ষক এতিয়া আহিছে কাৰোবাৰ 2 মাহ আছে, অতি দুখ লগা কথা। আৰু এনেকুৱা শিক্ষক আছে কোনোবাই ছাগলী এটা বেচি আহিছে, কোনোবাই হাঁহ এটা বেচি আহিছে। আমাৰ বেয়া লাগে, আমাৰ বেয়া লাগে, সেই শিক্ষকখিনিক আমাৰ বেয়া লাগে। আমি যে এইটো এনেকৈ পেণ্ডেল কৰিছোঁ, এনেকুৱা যে কাম কৰিছোঁ, আমি কি কৰোঁ, আমি নিজেই এটকা এটকা তুলি পেলাই তেনেকুৱা কাম কৰিছোঁ। কাৰণ আমাৰ সন্থাটো অতি দুখীয়া সন্থা, আমি দুখীয়া সন্থা। এনেকুৱা নহয় যে সন্থাটোৱে কিবা এটা কৰিবলৈ যাবৰ কাৰণে কৰিবলগীয়া আছে, কিন্তু আমাৰ কথাটো যদি আমি সন্থাৰ জৰিয়তে যদি নজনাওঁ, আমি ভাগ সকলো LP সন্থাৰ পৰা ধৰি আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰী ছিনিয়ৰ কলেজৰ সন্থালৈকে একগোট হৈ আমি সদৌ অসম শিক্ষক সন্থা জন্ম দি আমি এই বেনাৰতে কামখিনি কৰিবলৈ বিচাৰিছোঁ, আৰু চৰকাৰৰ লগত আমি আলোচনা কৰিব বিচাৰিছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আলোচনা কৰক আমাৰ লগত, তেতিয়াহে আচলতে উচিত উত্তৰ এটা পাব। গতিকে সেইখিনি আপোনাক লোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ। গতিকে আমি পুনৰ কৈছোঁ যে আমাৰ প্ৰতিবাদ কৰাটো উদ্দেশ্য লক্ষ্য নহয়। আমাৰ শিক্ষানুষ্ঠানৰ শিক্ষকখিনি আমি বিনা বেতনে কিমান কৰিম, ছাত্ৰ ছাত্ৰীসকলৰ ওচৰতো আমাৰ আচলতে লাজ লাগে। আমাক গম পায় তেওঁলোকে যে এইখন ছাৰহঁতে দৰমহা নোপোৱা, গতিকে তেওঁলোকৰ চকুতো আমাৰ কিছু মানে বেয়া লাগে, তেওঁলোকৰ চকুৰ চাৱনিয়ে কয়। গতিকে আমি তেনেভাৱেই কাম কৰি আছোঁ। আৰু এনেকুৱা কিছু কাম কৰিলে শিক্ষা বিভাগে কিছুমান শিক্ষানুষ্ঠান এমালগেমেশ্যন কৰি দিলে। এমালগেমেশ্যন কৰাৰ লগে লগে তাত যিখন অতিৰিক্ত শিক্ষক আছে তেওঁলোকে এতিয়া ঘৰত বহিবলগীয়া হৈছে, তেওঁলোক যাবই নোৱাৰা হ'ল, কাৰণ সেই শিক্ষানুষ্ঠানখনত তেওঁলোকক কাম কৰিবলৈ নিদিয়ে। এইটো আচলতে কৰিব নালাগিছিলে। আচলতে আগতে কি হয়, কিছু শিক্ষক পোৱাৰ পিছত প্ৰায় 6-7 মাহৰ পিছত যিসকল শিক্ষক ৰৈ থাকে সেইখিনি কিন্তু চৰকাৰে কৰে। কিন্তু এই আইনখনে কি কৰিলে সেইটো কিন্তু মানে ভাৰতীয় সংবিধানখনে সংশোধন কৰিব পাৰে, এইখন কিয় নোৱাৰে সেইটো আচলতে অতি ৰহস্য কথা। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয় যিহেতু আমাৰেই মন্ত্ৰী, তেখেতসকলক আমিয়েই জিকাইছোঁ। গতিকে অসমৰ হকে যদি ভাল কাম নকৰে তেতিয়াহ'লে তেওঁলোকে নিজকো অসমীয়া বুলি পৰিচয় দিব নোৱাৰে। গতিকে আমি আকৌ কৈছোঁ যে পুনৰ আপোনালোকৰ জৰিয়তে কথাখিনি যাব লাগিব, এই কথাখিনি আপোনালোকৰ জৰিয়তে তেখেতসকললৈ যাওক। গতিকে আমাৰ শিক্ষকসকলক যাতে আকৌ পুনৰ এনেকুৱা এটা প্ৰতিবাদ কৰিবলৈ নিদিয়ে, সেই সুবিধাটো যাতে তেওঁলোকে নকৰে, সেইটোকে আমি আশা